অসমীয়াৰ স্বাভিমান গামোচাৰ দৰ উঠিল 2,05,000 টকালৈ। অবিশ্বাস্য যেন লাগিলেও এয়া সত্য। দৰঙৰ দাহিত থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা গামোচা বিক্ৰী হ'ল 2,05,000 টকা। দেৱবস্ত্ৰ হিচাপে নামাংকিত এই বিশেষ ফুলাম গামোচাখন মঙলদৈ টেঙাবাৰীৰ দীনেশ্বৰ শৰ্মাৰ পুত্ৰ তথা অভিযন্তা ৰাকেশ শৰ্মাই প্ৰয়াত মাতৃ মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। উল্লেখযোগ্য যে দাহি অৰ্জুনতল বিষ্ণু মন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুষ্ঠিত কৰি আহিছে। প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা অৰ্চনাৰে থাপি দেৱবস্ত্ৰ হিচাপে ৰাইজৰ মাজত নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখন মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু সেয়ে নিলামত ক্ৰয় কৰিবলৈ ৰাইজে হেতা ওপৰা লগাই এই গামোচাখন। এইবাৰৰ নিলামত 2,05,000 টকাত বিক্ৰী হয় ফুলাম গামোচা। আচলতে আমাৰ ঘৰ দাহি চুটোৱা ঠিয়াবাৰী বুলি কয়, কিন্তু কৰ্মসূত্ৰে আমি মঙলদৈ টেঙাবাৰীত বাস কৰোঁ। মোৰ দেউতাৰ নাম শ্ৰীযুত দীনেশ্বৰ শৰ্মা। গামোচাখন আচলতে আমাৰ অৰ্জুনতলৰ চকতে দাহি অৰ্জুনতল বুলি কয়, তাত আমাৰ পূজা হয় বিষ্ণু মন্দিৰত। সেই মন্দিৰত মানে যিহেতু আমাৰ এখন অসমীয়াৰ স্বাভিমান গামোচা হয়, গামোচাখন মানে আমি পূজা আৰম্ভ হোৱাৰ দিনাৰে পৰা আমি তাত পুৰোহিতে বহুত পূজা অৰ্চনা কৰি গামোচাখন মানে তাত ব্যৱহাৰ কৰে ভগৱানৰ তাত। আৰু এইটো লোকবিশ্বাস যে গামোচাখন যদি ঘৰত নিব পাৰি, নিলে মানে ঘৰৰ অপায় অমংগল দূৰ হয়, শান্তি হয় আৰু পৰিয়ালৰ মংগল হয়। সেইটো কাৰণে তাত হেতা ওপৰা লাগে গামোচাখন নিবৰ কাৰণে। আৰু সেইটো হিচাপত আমি ল'বৰ কাৰণে সক্ষম হৈছোঁ।